কলগাছিয়াৰ বৰতাৰী মানাহ নদীত অবৈধ বালি খনন। বালি মাফিয়াই দিনে নিশাই 20ৰ পৰা 25খন ট্ৰেক্টৰেৰে অব্যাহত ৰাখিছে অবৈধ নদীৰ মাটিৰ খনন। অভিযোগৰ ভিত্তিত বন বিভাগৰ কৰ্মচাৰী আহি খনন মাফিয়াৰ লগত চাহৰ দোকানত বৈঠক। বন বিষয়াক মেনেজ কৰি বালি খনন চলাই থকাৰ অভিযোগ স্থানীয় ৰাইজৰ। কেমেৰাত বন্দী বন বিষয়াৰ 4চকীয়া গাড়ী আৰু মাফিয়াৰ সৈতে চাহ মেলত বহাৰ দৃশ্য। আবু সমা করে কালকে নেওয়া হয়েছে মাল জাহাঙ্গীরের থেকে। গুয়াহাটি যাবো, শুক্রবারে যাবো গুয়াহাটি। যাবো শুক্রবার দিন যাবো। গ্যাস সিলিন্ডার রয়েছে, আছে গ্যাস সিলিন্ডার আছে। চাহ মেলত বহা বন বিষয়াক শাস্তিমূলক বদলি কৰিবলৈ স্থানীয় ৰাইজৰ দাবী মুখ্যমন্ত্ৰীক। বৰপেটা জিলাৰ কলগাছিয়া ৰাজচক্ৰৰ অন্তৰ্গত বৰতাৰী দিনে নিশাই মানাহ নদীত চলিছে অবৈধ বালি খনন কাৰ্য। সন্তোষপুৰ গাঁৱৰ সাদ্দাম হুছেইনৰ লগতে আন কেইবাজনো বালি মাফিয়াই বছৰ বছৰ ধৰি অবৈধভাৱে অব্যাহত ৰাখিছে নদীৰ বালিৰ খনন। নদী খননৰ ফলত শ শ পৰিয়ালৰ ঘৰ দুৱাৰ, ভেটি মাটি, সেউজীয়া কৃষিভূমি উচন ভাবুকিয়নৰ অভিযোগ ৰাইজৰ। অবৈধভাৱে নদী খনন কৰি বালি মাটি বিক্ৰী কৰি নিজৰ মুনাফা আদায় কৰি ইতিমধ্যে কেইবাখনো গাঁও মানচিত্ৰৰ পৰাই নাইকিয়া হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। সাদ্দাম হুছেইনৰ অস্তিত্বত নৈপৰীয়া একাংশ ৰাইজে সৰভোগ বন বিষয়াক দীৰ্ঘদিন ধৰি অভিযোগ দিয়াৰ পাছতো কোনো কাণসাৰ নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ। বাৰম্বাৰ অভিযোগ দিয়াৰ পাছতো আজি সৰভোগ বনকৰ্মীসকল আহে যদিও ট্ৰেক্টৰসমূহ জব্দ নকৰাকৈ ট্ৰেক্টৰসমূহক লৈ পলাই যাবলৈ দিয়া খনন মাফিয়াই সাদ্দাম হুছেইনৰ লগত চাহৰ দোকানত গোপন বৈঠক কৰা পৰিলক্ষিত হয়। ইমান দিনে সাদ্দাম হুছেইনে সৰভোগৰ বন বিষয়াক মেনেজ কৰি অবৈধভাৱে চৰকাৰী ৰাজহ ফাঁকিৰে দিনে নিশাই খনন চলাই থকাৰ অভিযোগ কৰিছে একাংশ সচেতন ৰাইজে। টকাৰ খকত দেখিও নেদেখাৰ ভাও ধৰি মেনেজ হোৱা খকুৱা বন বিষয়া আৰু বালি মাফিয়া সাদ্দাম হুছেইনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰি বন বিষয়াক শাস্তিমূলক বদলি কৰি দিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কাটৰ অনুৰোধ জনায়। কেইবা বছৰ ধৰি আমাৰ বঙাইগাঁও আৰু বৰপেটা সীমামূৰীয়া গাঁও বৰতাৰী আৰু ক্ষুদ্ৰখোৱা 2 নম্বৰ ৰাজ্যিক ঘাইপথেৰে যিখন ৰাস্তা গৈছে, এখন দলং আছে মানাহ আৰু বেকিৰে এখন দলং। সেই দলংখনৰ দক্ষিণ ফালে আজি কেইবা বছৰ ধৰিও মানে বালি খনন চলি আছে। ইয়াৰ বিৰুদ্ধে আমি কেইবাবাৰো কমপ্লেইন লিখিতভাৱেও কমপ্লেইন কৰিছোঁ। যোৱা 13 নৱেম্বৰত আমি লিখিত এখন কমপ্লেইন কৰোঁ। সেইটো পেপাৰ কাটিং ওলায়। তাৰ উপৰে কোনো একশ্যন নলোৱাৰ কাৰণে আমি যোৱা 6 তাৰিখতো এখন কমপ্লেইন কৰিছোঁ। তো যিয়ে নহওক, আজি আমাৰ সৰভোগৰ পৰা বন বিভাগৰ কৰ্তৃপক্ষ মানুহ আহিছিলে। ইহঁতে মানে এখনো গাড়ী ধৰিব নোৱাৰিলে। 6-7 জন অফিচাৰ আহিছিলে, যদি এখন গাড়ী ধৰিব নোৱাৰিলে। ইহঁতৰ অহা খবৰ পাই কেনেকৈ খবৰ পায় এইটো আমি এতিয়া ক'ব নোৱাৰোঁ, কিন্তু আমাৰ এইটো সন্দেহ হয়। ইহঁতৰ মানুহে আগতীয়ালভাৱে ফোন কৰি দিয়ে যে তহঁতে পলা, আমি আহি আছোঁ। আমাৰ ৰাইজৰ ফালৰ পৰা কেতিয়াবা বন বিভাগৰ মানুহক বা অফিচাৰক ফোন কৰা হয়, ইহঁতে কয় আমাক উল্টা দম দিয়ে। ইহঁতে কয় কি আমি বোলে গাড়ী ধৰি কিনে ইহঁতক মাতিব লাগে। তেতিয়া আমি যদি গাড়ী ধৰিব লাগে, তেতিয়াহ'লে এওঁলোকে বিভাগত কিহৰ কাৰণে চৰকাৰে ৰাখিছে? সেইটো আমি বুজিব নোৱাৰিছোঁ। আমাৰ এইটো সন্দেহ হয় যে এই বালি মাফিয়াৰ লগত বন বিভাগৰ কৰ্তৃপক্ষ যিবোৰ আছে, এওঁৰ লগত বুজাবুজি আছে। আজি আহি আমিতো চালোঁ এখনো গাড়ী ধৰিব নোৱাৰিলে, গাড়ী গোটেইকেইটা আগতে পলাইছে।
গতিকে আমাৰ সন্দেহ হয় আজি আমি চালোঁ যেন ট্ৰেক্টাৰ চলোৱা মানুহ মাফিয়া বালি মাফিয়াৰ লগত একেলগে চাহ দোকানত বহি বন বিভাগৰ মানুহ আৰু বালি মাফিয়াই চাহ দোকানত বহি মানে কথা পাতি আছে। এইটোত আমি কি বুজিম? গতিকে আমাৰ এইটোৰ ওপৰত সন্দেহ হয় যে তেওঁলোকৰ কাম হৈছে ৰাইজে কমপ্লেইন কৰাৰ পিছত আহিব, গাড়ী ধৰিব, লৈ যাব। কিন্তু সেইটো নকৰি ইহঁতে মানে এই মাফিয়াৰ লগত বহি একেলগে বহি চাহ দোকানত বহাটো আৰু কথা বতৰা পতাটো আমি এইটো কি বুলি ভাবিম? গতিকে আমাৰ এইটোৰ ওপৰত সন্দেহ হয়। আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটো আপোনালোকৰ চেনেলৰ জৰিয়তে আহ্বান জনাওঁ, বালু খননখিনি অতি সোনকালে মানে বন্ধ হ'ব লাগে। এইটো আমাৰ দাবী মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত। আৰু সৰ্বক বন বিভাগৰ দায়িত্বত আছে ফৰেষ্টাৰ অফিচাৰ, তেওঁলোকে এতিয়া বহুত পুৰণা হৈ গৈছে। গতিকে আমাৰ মাফিয়াৰ লগত মানে একেবাৰে চেনেল হৈ গৈছে। গতিকে আমি এইটোও বিচাৰোঁ যে তেওঁলোকক অতি সোনকালে ট্ৰান্সফাৰ কৰিব লাগে, নতুন অফিচাৰ প্ৰয়োগ কৰিব লাগে। বট্টাৰী ব্ৰিজ পাৰ দক্ষিণ ফালে আজি কেইবামান বছৰ হ'ল মাটি কাটি আছে। মাটি কাটাৰ পিছত আমালোকে বহুত কমপ্লেইন কৰিছোঁ। কমপ্লেইন কৰাৰ পিছতো কোনো একশ্যন লোৱা নাই। আজি সৰ্বক ৰেঞ্জাৰ অফিচাৰক ফোন দিয়াৰ পিছতে সিহঁতে আহিলে। অহাৰ পিছতে এই ট্ৰেক্টৰবিলাক মাটি লোড হৈ আছে। এই ৰেঞ্জাৰৰ সন্মুখত একেবাৰে মাটিবিলাক পেলাই দি কিনি ট্ৰেক্টৰবিলাক গুচি গ'ল। গুচি যোৱাৰ পিছতে এই ৰেঞ্জাৰ অফিচাৰবিলাক তাৰ পৰা গুচি আহি কিনি চাৰ দোকানত আহি বহিলে। এই যিবিলাক মানুহে মাটি কাটি আছে ট্ৰেক্টৰ দি কিনি সেইবিলাক মানুহৰ লগত বহি চাৰ দোকানত আড্ডা মাৰি আছে। এই বট্টাৰী ব্ৰিজ পাৰ হৈ কিনি কান্দুলীয়া পাৰ হৈ কিনি ৰাঙাপানী আহি কিনি বহিছে। সিহঁতে 500-1000 টকা কৰি খিলাই দিয়ে আৰু গোপন বুজাবুজি আছে। ৰেঞ্জাৰ অফিচাৰবিলাক মোটামুটি ৰাইজবিলাকৰ সুবিধাৰ কাৰণে মাতে, সিহঁতে ৰাইজবিলাকৰ সুবিধাৰ কাৰণে নাহি কিনি এই বালু মাফিয়াবিলাক ফোন কৰি কিনি আনি কিনি সিহঁতে কথা পাতি থাকে গোপনে গোপনে। এইটো ইমিডিয়েটলি আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি আবেদন জনাওঁ, একশ্যন ল'ব লাগে। এই বালু মাফিয়াৰ ওপৰতো ল'ব লাগে আৰু ৰেঞ্জাৰ অফিচাৰৰ ওপৰতো এইবিলাক মোটামুটি পূৰা ধ্যান ৰাখিব লাগে। আহি কিনি ফোন দিছিলে, ফোন দি কিনি সিয়ে ৰাস্তা চিনি নাপায় কৈছে। বন বিভাগৰ মানুহ কৈ আছে ক'ত মাটি কাটি আছে। আমি ক'লোঁ বট্টাৰী ব্ৰিজ পাৰত আহি কিনি দক্ষিণ ফালে আহিব, মোটামুটি চৰত ধুনীয়া ঢেৰ মাটি কাটি আছে 20-25টামান ট্ৰেক্টৰে। সিয়ে ৰাস্তাই চিনি নাপায়। তাৰপিছত সি ঘূৰি কিনি ক'তবা যাই কিনি দক্ষিণ ফালে যাই কিনি ফোন কৰিছে, আমাৰ সন্মুখত মাটি পেলাই দিলে। সি ৰেঞ্জাৰ অফিচাৰ কিয়ৰ কাৰণে আহে? মাটি পেলাই তাৰ সন্মুখত মাটি পেলাই দিয়ে, ট্ৰেক্টৰ ধৰিব নোৱাৰে। সিয়ে কিয়ৰ কাৰণে আহে? আমাৰ ফুল্লি সন্দেহ। সিয়ে তাৰ সন্মুখৰ পৰা গাড়ী গুচি যায়, ধৰিব নোৱাৰে। তাৰপিছত আহি কিনি বহি পূৰা ৰেষ্টুৰেণ্টত মজ মস্তি কৰি থাকে। মেনেজ পূৰা আমাৰ 100% গেৰাণ্টি মেনেজ হৈছে। মেনেজ নহ'লে কিয় বহি থাকিব? ৰাইজৰ লগত থাকিব লাগে। ঢেৰ ক্ষতি হৈ আছে, বহুত পৰিয়াল নষ্ট হৈ যাব এনেকুৱা মাটি কাটি খনন কৰি থাকিলে। খেতি বাতি বহুত নষ্ট হৈ আছে। মাকৈ, জলকীয়া, গাজৰ, মূলা, বেঙেনা, কবি। আমাৰ দুখীয়া মানুহে এইবিলাক খেতি কৰি খাব। চৰৰ মাটি ৰেঞ্জাৰবিলাকে সুবিধা দি আছে মাফিয়াবিলাকক, মাটি কাটি থাক, আমি আছোঁ তো এনেকৈ স্বীকৃতি দি আছে। নহ'লে এনেকৈ কিয় মিলি থাকিব? এই সিহঁতক ফোন দিলে সিয়ে খং কৰি কথা কৈ থাকে, তহঁতে গাড়ী ধৰি কিনি ফোন কৰ। আমি যদি গাড়ী ধৰি কিনি ফোন কৰিব লাগে তাক, তাহলে সিহঁতে কিয়ৰ চাকৰি কৰে? ডিপাৰ্টমেণ্টে কিয়ৰ পইচা দিয়ে? সিয়ে আমাৰ ছেফটি নাই নহয়, আমি কিয় গাড়ী ধৰিম? সিয়ে প্ৰশাসনৰ মানুহ, সিয়ে গাড়ী ধৰিব লাগিব। ইমিডিয়েটলি বন বিভাগৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আৰু এই বালু মাফিয়াৰ ওপৰত একশ্যন ল'ব লাগে। ইমিডিয়েটলি একশ্যন ল'ব লাগে। 20টা-25টা কৰি ট্ৰেক্টৰ লগাই থাকে দিনে ৰাতি। ইয়াতে মোটামুটি 20-25জন 30জন মাফিয়া জড়িত হৈ আছে। এইটো মানাহ নদী, বট্টাৰী মানাহ নদী ব্ৰিজৰ দক্ষিণ ফালে মাটি কাটি থাকে। ব্যুৰো ৰিপৰ্ট, ভইচ 365।